ৰামে ৰামে পৰময় ভয় কৃষ্ণৰ চৰণ দেখাইলা মোক আপুনি গৈছিল অজ্ঞান ভয়ল জ্ঞান নিষ্ঠ নিশ্চয় কহো মহামণি এহি বলি ৰাজা পূজিলা গৌৰৱে শোকৰ দুখ দুই চৰণ অনেক বচন বিনয় বুলন্ত হোক গুৰু পসন্ন কৰহো কাতৰ দিও শিৱৰ মৰণ সময়ে স্বামী বান্ধৱ কৃষ্ণ অৰুণ চৰণ অজেবে নপাহৰো আমি শিৰক কপৰখি শোকে বো লীলন্ত ঘানয় হৌক নিপতি ভিক্ষুগণ সমে উৰি উল ৰিগৈলা অলয়া তান্তে অনুমতি এতিয়া এই 7 দিন 7 ৰাতি মহাভাগৱত কৈ আছিল সুখদেৱে আৰু সদৌ শেষত সুখদেৱে যেতিয়া মানে পৰীক্ষিত ৰজাক এইখন প্ৰশ্ন কৰাত পৰীক্ষিত ৰজাই দুই চৰণতে পৰি তেওঁ পাৱৰ ধূলি মাথাত লৈ লৈ বাৰম্বাৰ ক'লে গুৰুদেৱ মোক কৃতাৰ্থ কৰিলা মোৰ মায়া মোহত এইবোৰ আৰু মন নাই হয়নে কাম ক্ৰোধ এইবোৰত আৰু মোৰ মন নাই মই মাত্ৰ এক আপুনি আশীৰ্বাদ কৰক যাতে কৃষ্ণ চৰণে মোৰ অন্তৰত আহক তেতিয়া জানি গ'ল সুখদেৱে পৰীক্ষিত ৰজাই ব্ৰহ্মজ্ঞান পালে হয়নে সেই তেতিয়া লগে লগে শিষ্যসকলক লগত লৈ আজি সুখদেৱ তাৰ পৰা উঠি গুচি হয় সেইটোকে আমাক কৈছে আমাৰো এদিন শেষ বিচনাত পৰা দিন এটা আহিব সেইদিনা যদি আমি এই ব্ৰহ্মজ্ঞানটো লাভ কৰিব পাৰোঁ এতিয়াৰ পৰা নকৰিলেও নাই যদি যাওঁতে 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 সেইকাৰণে আমাক কৈছে সদায় ঘূৰিয়াই থাকিলে শিলেও হৈ যায় আমি এতিয়াৰ পৰা যদি সাধুগুৰু বৈষ্ণৱ ভকতৰ সংগ লৈ এই ধৰণে 2-4টা কথা যদি শুনি যোৱা অভ্যাস কৰা যায় তেনেহ'লে মৃতকৰ সময়ত আমাৰ প্ৰতি মায়াটোক 20টাহেন আমি দেখা পাম হয়নে লোভটোক আমি 20টাহেন দেখিব পাম মোহটোক আমি 20টাহেন দেখিব পাৰিম তেনেকুৱা যেতিয়া অন্তৰত ভাৱ আহিব যে একো প্ৰয়োজন নাই ধন ধান পুত্ৰ ভাৰ্যা এইবোৰ হ'ল দুদিনীয়া বেঙেনা বাৰী বেঙেনা যাব গা জোকাৰি হয়নে দুনিয়া এদিনৰ দুনিয়া দুদিনৰ দুনিয়া ফুলনি বাৰী ধুনীয়া শৰীৰত জোৱাৰৰ শেষ নাই দিন যায় নাহে যে ঘূৰি মোৰ আল্লাহ দেহৰো ভৰসা নাই মোৰ আল্লাহ জীৱৰো তৰণি নাই বাৰীৰে চুকৰে জাতি বাঁহ এজুপি বাৰীৰে চুকৰে জাতি বাঁহ এজুপি সিও মোৰ সুদৰৰ ভাৰ জীয়াই থাক মানে কৰো কাঠি কামি মৰিলে লগতে যায় মোৰ আল্লাহ দেহৰো ভৰসা নাই মোৰ আল্লাহ জীৱৰো তৰণি নাই মৰাওসি ৰাতি ফেঁচাই কুৰুলিয়াই ঘৰ জেউতিৰ হাঁহি উমাই মুৰুলিয়াই আল্লাহ খাৰথি
কৰাহে বান্ধৱ দেহৰো ভৰসা নাই মোৰ আল্লাহ জীৱৰো তৰণি নাই। এইটো কোনে গাইছিল? জয়ন্ত হাজৰিকাই। এইটো দেশতত্ত্ব গীত হয়নে? আজি আমাৰ সেই সময়ত যেতিয়া আহিব, এই দেহাটো ভৰসা নাই, যিমান দিন ঈশ্বৰে পঠালে সিমান দিন যি খাবলগীয়া আছিল খোৱা হ'ল, যি কৰিবলগীয়া কাম আছিল কৰা হ'ল, আৰু এইবোৰত প্ৰয়োজন নাই বুলি যেতিয়াই আমাৰ ভাৱটো আহিব তেতিয়াই আমি ব্ৰহ্মজ্ঞান পাম। আৰু সেই ব্ৰহ্মজ্ঞানৰ দ্বাৰা ইহকালে পৰকালে আমি ক'ত পাম? যি অন্তৰে বিচাৰোঁ সেইটোকে বস্তু পাম। তাকে কৈছে সামীপ্য মুকুতি, অৰ্থাৎ মুকুতি পাঁচপদ: সাযুজ্য, সামীপ্য, শালুক্য, সাৰূপ্য, আৱৰ। এই পাঁচপদ মুকুতিৰ ভিতৰত সামীপ্য মুকুতিটো ভকতে পায়। ভকত দৰ্শনৰ দ্বাৰা যিটো সামীপ্য মুকুতি পায়, তেওঁ যি ভাবে হেনো তাকেই ঈশ্বৰে দিয়ে, হয়নে? গতিকে আমাক সকলোকে এইকণ আজি আইধাৰ শেষৰ ফালে মানে উপদেশমূলক বাণীয়ে হ'ল। আজি শুকদেৱে গংগাৰ পাৰত পৰীক্ষিত ৰজাক কৈ আজি ইয়াৰ পৰা বিদায় লৈ গুচি গ'ল। এতিয়া তক্ষকনাগে কেনেকৈ আজি দংশন কৰে এইকণ কথা ভাগৱতে ক'ব। গোবিন্দ। পাছে পৰীক্ষিত গংগাৰ তৰিত বখিলা কুশ বিচাই উত্তৰক মুখে মাধৱ কৈস্মৰি থিৰ কৰিলন্তকাই আত্মা বিষয়ত শ্ৰিত্ৰ প্ৰবেশায়া শ্ৰীতন্ত্ৰ কৃষ্ণ চৰণ নিশ্চল শৰীৰ মন ভৈল থিৰ অনতলে প্ৰাণ প্ৰৱন চিন্দিল সংশয় ভৈল ব্ৰহ্মময় অদেহাৰ এৰিয়া সংগ ভৈলন্ত হিয়াত ঈশ্বৰ সাক্ষাৎ লিংগ দেহা ভৈল ভংগ আনন্দ সমুদ্ৰে সমূলে মজিয়া মজিলা গৈল মায়া বন্ধ চিৰি অশুনো নিশুনো শুনি নিশ্চলকাই যেন তোৰ প্ৰায় অয়াসন্ত এখন আজি এই কথাটো পৰামৰ্শ বা তত ইয়াৰ ওলাব। কি কাৰণত? যেতিয়া সিংহী মুনি অভিশাপটো পায়, পৰীক্ষিত ৰজাই ৰাজ দৰবাৰত দুগুৰি কান্দি আছিল, সেই সময়ত ৬০,০০০ মুনি গৈছিল। আৰু ৬০,০০০ মুনি দেখি পৰীক্ষিত ৰজাই কান্দি 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 এটা পৰামৰ্শ বিচাৰিলে যে গুৰুসকল, মই এই অভিশাপৰ পৰা কেনেকৈ মুক্তি পাম, তাৰ উপায় এটা মোক দিয়ক। তেতিয়া উপায় দিলে কোনোৱে ক'লে পূজা কৰক, কোনোৱে ক'লে যজ্ঞ কৰক, কোনোৱে ক'লে দান দক্ষিণা কৰক ইত্যাদি বহু ৰকমে বহু পৰামৰ্শ আগবঢ়ালে। সদৌ শেষত পৰীক্ষিত ৰজাই ক'লে, সেই গুৰুসকল, আপোনালোকে যিমানবোৰ পৰামৰ্শ মোক আগবঢ়ালে এইবোৰ পৰামৰ্শ মোৰ মনোগ্ৰাহী নহ'ল। এতিয়া প্ৰশ্ন দুটি দিম, প্ৰশ্ন দুটাৰ উত্তৰ মোক দিয়ক। বোলে কোৱাচোন ৰজা। প্ৰথম প্ৰশ্নটো হ'ল, মোক সাপে খাওক, তাত মোৰ আপত্তি নাই।
কাৰণ মই বেয়া কাম কৰিলোঁ যেতিয়া মোক সাপে খাবই আৰু খাওক আৰু নহয়। কিন্তু সাপে খালেও মই সাপডাল কেনেকৈ নেদেখিম তাৰ উত্তৰটো লাগে, ভয়ংকৰ উত্তৰ নহয় গো। ২ নম্বৰ প্ৰশ্নটো হ'ল মই মৃত্যু হ'ম, তাত মোৰ আপত্তি নাই, কাৰণ মই ইমান বেয়া কাম কৰাৰ পাছত মোৰ নিচিনা এজন অপদাৰ্থ যদি জীয়াই থকা হয়, পৃথিৱীত বহুত লোকে বেয়া কাম কৰিব আগবাঢ়ি যাব। গতিকে মই অকালতে মৃত্যু হোৱাটো বৰ ভাল হয়। কিন্তু মৃত্যু হ'লেও মৃতকৰ যান্ত্ৰণা মই কেনেকৈ নাপাম সেই উত্তৰটো মোক দিয়ক। তেতিয়া ৬০,০০০ মুনি অবাক লাগি গ'ল, বা সাংঘাতিক প্ৰশ্ন কৰিছে এই দুটা নহয়। সাপে খাওক, সাপ নেদেখিব। সাপে খালেতো যিটো মানুহ সাপে খাব সিটো সাপডাল দেখিবই, আৰু মৃত্যু হ'ম, মৃতকৰ যান্ত্ৰণা নাপাম। মৰা মানুহেতো অকণমান হ'লেও যান্ত্ৰণা পাবই, কেকাই কেঠাই নহয় বাৰু। কোনোবাই আয়ু উপায় কৰি মৰিব, কোনোবাই কৃষ্ণ বুলি মৰিব, যোনে যেনেকৈ নমৰক অকণমান হ'লেও কষ্ট পাব। এতিয়া তেওঁ বোলে একেবাৰে কষ্ট নোপোৱাটো এই দুটা। তেতিয়া ৬০,০০০ মুনিয়ে ক'লে তুমি যি দুটা প্ৰশ্নৰ উত্তৰ বিচাৰিছা সেই দুটা প্ৰশ্নৰ উত্তৰ আমাৰ ৬০,০০০ মুনিৰ হাতত নাই, হয়নে? যাক সাপে খাব সেই সাপ দেখিব, যিয়ে মৃত্যু হ'ব সি মৃতকৰ যান্ত্ৰণা পাবই। মুনিৰ মুখত যেবে ই কথা শুনিলা, বুকে মুষ্টি হানি ৰজা কান্দিবে লাগিলা। বুকত ভুকিয়াই ভূমিত পৰি কান্দি আছে, মোৰ উপায় নাই। প্ৰশ্ন দুটা উত্তৰে যেতিয়া দিব নোৱাৰিল কোনেও আৰু। এইমতে কান্দি থকাৰ পাছত ব্যাসমুনি আহি পায় আটাইকণ কথা তেওঁৰ ওচৰত ক'লে। কোৱাৰ লগে লগে ব্যাসে ক'লে, ৰাজা তুমি চিন্তা নকৰিবা, ধৈৰ্য ধৰা, বিপদত ধৈৰ্যই মহা ঔষধ, তুমি বহা। ৬০,০০০ মুনিয়ে যি দুটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে সেই দুটা প্ৰশ্নৰ উত্তৰ মই দিম। ব্যাসে বোলে শুনা ৰজা, ঐ আমাৰ বচন, গংগা তীৰে ভাগৱত কৰিও বন। তুমি যদি ৭ দিন গংগা পাৰত ভাগৱত শুনি থাকা, তোমাক সাপে খাব, সাপ নেদেখিবা। তুমি মৃত্যু হ'বা, মৃতকৰ যান্ত্ৰণা নাপাবা। তাৰ প্ৰমাণ আজি এই ফাগিত আমাক এতিয়া দিলে। যেতিয়া শুকদেৱে বিদায় লোৱাৰ লগে লগে তেওঁ আত্মা সম, মানে এই দেহটো তেওঁ মানে এনেকুৱা দেহ বনাই দিলে, ঈশ্বৰক আৰাধনা কৰি দেহটোত একোৱেই নাই, তৎ নাই। অৰ্থাৎ এইখিনি সাপে খাই থাকিলেও ক'ব নোৱাৰে, এইখিনিত কেঁচুৱে বা কিবাহে কামুৰি থাকিলেও ক'ব নোৱাৰে, তেনেকুৱা তৎ নোহোৱা হৈ, হয়নে? তাৰপাছত এতিয়া আহিব কেনেকৈ এটা ফুল দিব, সেই ফুলটো খোৱাৰ লগে লগে তেওঁৰ প্ৰাণবায়ু উৰি গুচি যাব। প্ৰাণবায়ু উৰি যোৱাৰ পাছত এজন মানুহ এনেই বহি আছে সঁচা, তাৰপাছত যেনিবা সাপে খাইছে, তেওঁ গমেই নাপালে। তাৰপাছত মৃত্যু হ'ল, গমেই নাপালে, হয়নে? গতিকে আমাক কৈছে, সেই লোকসকল আপোনাসকলে আমি সকলোৱে ভাগৱত শুনি এইকণ কথা আমি পৰীক্ষিত ৰজাৰ কথাকণত যদি আমি দিল আগবঢ়াই দি আমি সদৌ শেষত যদি এইকণ ধ্যান ধাৰণা আমাৰ হৃদয়ত আহে, তেনেহ'লে আমিও আত্মাক গতি দিব পাৰিম। আৰু যদি নাহি পেলাই মৃতকৰ সময়টো যদি মোৰ ভাৰ্যা, মোৰ পুত্ৰ, মোৰ ধন, মোৰ ঘৰ বাৰী, মোৰ মাটি বাৰী, এইসোপাই আহি থাকে, কামে শেষ পঞ্চতং গোত্ৰ, হয়নে? পঞ্চতং গোত্ৰ আকৌ যাব লাগিবগৈ ন। এটা জেগাত মই শুনা কথা দিয়ক হা, মানে মানুহ এটা, বুঢ়া মানুহ এটা, বৈষ্ণৱ বুঢ়া এজন ঢুকাবা ওলাইছে আৰু তাৰ পুতেকে মানে সকলোৱে লগ লাগি বাদে আৰু মানুহ ২-৪ চাপি কৈছে, ভাদ মাহৰ দিন, বুঢ়াটো আৰু নাবাচে, দেখিছোঁ আৰু বাঁহকেইডাল দিনে পোহৰে কাটি থওঁ আৰু বুলি চবেই আলোচনা কৰি আৰু দা কোঠাৰ লৈ আহিলে আৰু ওচৰলৈ আনালে। এই বুঢ়াটোৱে কিন্তু পৰি আছে, শুনি আছে, শুনি থাকিবলৈ সি খেহাই খেহাই কৈছে, এই কাষৰ বাঁহ নাকাটিবি, বাঁহজোপা বেয়া হ'ব, মাজৰ বাঁহ কাটিবি। মন তাৰ এতিয়াও সি মৰিব, এতিয়া তাৰ কাৰণে বাঁহ কাটে, সি বাঁহজোপা মৰম, বাঁহজোপাৰ মায়াটো এৰিব পৰা নাই, হয়নে?
এটা পালোঁ সেইটো অসমৰে কাহিনী। আৰু এটা জেগাত এটা বৈষ্ণৱ বুঢ়া মৃতকৰ সময় হৈছে, চব ভাজা পুত্ৰসকলে কান্দি মানে বোৱাৰী জীয়াৰীসকলে কান্দি আছে, কিন্তু ওচৰৰ এই হোলাটো তাতে মানে বৰ ভেটা দিয়ে, সিহঁতে ভেটা দি চেপা পাতি থয়। তেতিয়া চবেই কান্দি আছে আৰু বোৱাৰীকেইজনীও কান্দিছে, দেউতা আজি পৰা নাপাম আৰু হেন তেন কৰি কান্দিছে আৰু বুঢ়াটোৱে আকৌ খেহে খেহে কি কৈছে, গোটেই সোপা কান্দি থাকোঁতেই চেপাকেইটা কোনোবাই চাই দিব ঐ হয়নে? এইটো কম মায়া নে? মাছৰ মায়া, সেইটো হ'লগৈ তোমাৰ হেৰি মায়া, হয় এই বাঁহৰ মায়া। গতিকে আমাক কৈ যে সেই লোকসকল এই মৃতকৰ শয্যাত পৰাৰ সময়ত ধন ধান পুত্ৰ ভাজা কাৰো প্ৰতি যাতে মৰম আহিব নোৱাৰে। হে কৃষ্ণ, মোক আৰু একো প্ৰয়োজন নাই, কেৱল আপোনাকে লাগে আৰু। কাৰণ অসাৰ সংসাৰ ইমান দিন খোৱা হ'ল, বোৱা হ'ল আৰু থকা হ'ল, আৰু ইয়াত আৰু একো নাই আৰু নহয়। গতিকে তেতিয়াহে নাম্বাৰ পাব। যদি মৰাৰ সময়ত মই মানুহগৰাকী কেনেকৈ এৰি থৈ যাম বুলি পেলাই যদি আহিল, নম্বৰ কাটা গ'ল কিন্তু, মনত ৰাখিব নহয়। কাৰোবাক ভাল গাড়ী দুখন আছে, ইমান ধুনীয়া গাড়ীকেইখন মই এৰি থৈ যাব লাগিব বুলি যদি কান্দা আহিল, নম্বৰ কাটা গ'ল সাৱধান হয়নে? গতিকে এইবোৰ কথা আমাক ভাগৱতে বুজোৱা, আমি অকণমান বহলাই বুজাই দিছোঁ, যাতে উঠি অহা যুৱক যুৱতীসকলে আগলৈও এইটো কথা বুজি লওক। আকৌ আমাৰ যিসকল বয়বৃদ্ধ 2-এবছৰৰ পাছত মৃতকৰ শয্যাত পৰিব, সেইসকলে বুজি লৈ যাতে মনত যদি পৰে, এই মানে ৰাধা গোবিন্দ নামঘৰত ভাগৱত গাওঁতে ভাগৱতত কিন্তু ব্যাখ্যাজনে কৈছিল দেই, মৃতকৰ সময়ত বোলে আৰু এইবিলাক চব মায়া ত্যাগ দিব লাগে বুলি যদি মনত আহে, বাচি গ'লে নহয়নে? সেইকাৰণে আমি শাস্ত্ৰ ভাগৱত শুনাটো প্ৰয়োজন। গোবিন্দ যাওক। দৈব্য ভৈল চিত্ৰ ৰোমাঞ্চ তনু ৰোমাঞ্চিত, জৰে নয়নৰ নীৰ অনেক সহস্ৰ সেনা বাঢ়ি আছে, আন্দোল গজবাজি অস্ত্ৰ শস্ত্ৰ ধৰি প্ৰজাত প্ৰাতোৱাৰী, আছে যেন কৰি ধ্যান, বিপ্ৰ ব্যাতিৰেকে বাজুৰ ভিতৰে, অপক্ষিতে নপাৰে আন, অসংখ্যাত নৌকা পুৰুষাজ কৰি, গংগাত বেৰিয়াই আছে, আৰামে পিম পৰা পৰ্যন্তে নপাৰে পখিবে, শিবেলা ৰাজাৰ কাছে, দেৱ ঋষি ব্যাস বশিষ্ঠ উপমুখ্যে, অনেক ঋষি সহস্ৰ, ৰাজাক বেৰিয়া বসিয়াই আচন্ত, হৰি কস্মৰি আজি গংগা পাৰখনৰ কথা আমাক ফুঁহিয়াই দিছে। তাৰমানে যি জেগাত গংগা পাৰত ভাগৱত হৈ আছে, এইপিনে ৰাজা মানে ৰাজ দৰবাৰত এনেকুৱা মানে গড় মাৰি দিছে, যাতে এটা পিপৰ পৰুৱাও তাত সোমাব নোৱাৰে। আৰু প্ৰত্যেক দৰজা মুখে মুখে বা গড়ে গড়ে এই এজন তেনেকুৱা মানে
হাজাৰ বিজাৰ চাৰি কিনাই মানুহ পচা জাঠি জোং লৈ চব সাজি যাতে সাপ আহিলে মাৰিব পৰা যায় দেই। আকৌ গংগা পিনে যিফালে গংগা পৰি আছে সেইফালে হাজাৰ বিজাৰ নৌকা ৰাখি সকলোৱে জাঠি খেল খোল লৈ ৰখি আছে আৰু তাৰমানে। কাৰণ সাপটো দিলে শিংগীমুনিয়ে কি বুলি দিলে জানে? দণ্ড কোমন দলুৱানি ভাঙ্গিয়া পেলাইলা, ধুতি বস্ত্ৰ উতৰিক ছিঙিয়া পেলাইলা, এক গোট মৰা সৰ্প কাষতে আছিলা, ধনু গুণে আনি ৰজাই গলে মেৰাই দিলা। এইবোৰ কৰ্ম কৰি যেতিয়া পৰীক্ষিত ৰজা আহিল তেতিয়া তেওঁৰ পুত্ৰ শিংগীমুনি 5 বছৰ বয়স। এই শিংগীমুনিয়ে বাপেকৰ দুৰ্গতিটো দেখি এনেকুৱা অভিশাপ দিলে, যিজন মানুহে এই মোৰ পিতৃক এই দুৰ্গতিটো কৰি থৈ গ'ল তাক 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰক। আৰু যদি 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন নকৰে সেই তক্ষকনাগ নিজেই ভস্ম হওক। দেখিছেনে? মানে এনেকুৱা অভিশাপ। এতিয়া এই গড়ৰ ভিতৰত যেতিয়া ভাগৱত শুনোৱাই আছে, কৃষ্ণ কল্যাণকৰ সৌভাগ্যৱতী হওক, আয়ুষ বিঘিনি শূন্য কৰক, তেতিয়া কিন্তু তক্ষকনাগে ভ্ৰমণ কৰি আছে। কিন্তু তক্ষকনাগ যেতিয়ালৈ শুকদেৱ থকা মানে এখন মহাভাগৱত আছে, তাততো কাল যাব নোৱাৰে, যাব পৰা নাই। এতিয়া শুকদেৱ যোৱাৰ লগে লগে তক্ষকনাগে দেখিলে সৰ্বনাশ, হাজাৰ বিজাৰ লোকে জাঠি জোং পচা খেল লৈ চবেই ৰৈ আছে। এইসকলে সাপকটো আৰু নেৰিয়ে আৰু হয়। এনেহ'লে এটা কাম কৰা যাওক, সাপ ৰূপে মই ইয়াত যাব নোৱাৰিম আৰু 2 দণ্ড পৰ বাকী আছে। এই সময়ত যদি মই দংশন নকৰোঁ তেতিয়াহ'লে মই নিজেইতো ভস্ম হ'ম নহয় বাৰু। গতিকে তেওঁ এটা বামনৰ ৰূপ লৈ মই যাই ইয়াত প্ৰৱেশ কৰি মই তক্ষকনাগ হৈ দংশন কৰিব লাগিব। তেনেকুৱা এটা বুদ্ধি তক্ষকনাগে চান্দি মানে সকলো পিনে ঘূৰা পকা কৰি আছে আৰু ৰাইজৰ মতামতটো বুজি আছে তেওঁ। কাৰণ এতিয়া বশিষ্ঠ প্ৰমুখ্যে দেৱঋষি যিমান হাজাৰ বিজাৰ মুনিসকলো তাত আছে, দেখিছেনে? এতিয়া মুনিসকলো এখন এখন বেদ চাব গ'লে 60,000খন বেদে হৈ আছে তাত, সেইসকল আছে। কিন্তু এতিয়া শুকদেৱ এখন ভাগৱত শুকদেৱ যোৱাৰ লগে লগে আজি তক্ষকনাগ বিমূৰত পৰিছে, কি বুদ্ধিৰে যায় মই দংশন কৰিম আৰু 2 দণ্ড পৰ বাকী আছে। এই সময়ত যদি মই দংশন কৰিব নোৱাৰোঁ তেনেহ'লে মই নিজেই ভস্ম হৈ যাব লাগিব। গোবিন্দ যাওঁ। শুনি ক সভাসদ অলপমান পঢ়ক আহিব। মহাভাগৱত পদ হৰি কন কৰায়া বেলা, মাধৱ বান্ধৱ বিনে সহায় নাহিকে আন, অসিতু প্ৰাণয় পায়ৰ বেলা। ভাৰত ভূমিত লভি দুৰ্লভ মনুষ্য জন্ম, আৰু বিশেষত কলিকাল হৰিক নামক মাত্ৰ জীৱায়ে বুলিবে লাগে, এতেকে পাপৰ বুন্দামাৰ, যিটো প্ৰাণ বন্ধু কৃষ্ণ হৃদয়ে আশাতাংক, মনে সে কৰিলা লাগ লাগ সেৱ, অকৰা তোৰো নাহি হানি, এতে কতে পদ্ম পানী, সন্ততুষ্ট দেৱতাৰো দেৱ।
হেন সময়ত যিটো নতৰে যাতনা তাপ তাত পৰে নাহি ভাগ্যহীন সিটো আপোনাক বংশ চিত্ৰনি যাতনা সিঞ্চয় নুখুজিলে যমৰায়ৰ ঋণ ৰামে হে দয়াশীল দেৱ পাৱে পৰি কৰো সেৱ কৰা কৃষ্ণয় গতিৰ গতি সংসাৰ ছত্ৰত কৰ্ম বিপাকে ভ্ৰমন্তি মূৰ তজু পাৱে নচাৰো কমতি ৰামে কিংকৰে ক তোমাৰে সে ভয়লো হৰি মোৰ মুখে নচাৰো কনা কৰা কৃষ্ণ হেন দয়া তেবে সে নিষ্ঠৰ মায়া নিৰন্তৰে বোলাৰা ৰাম হৰি ৰাম 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 ৰামে কহে সুত শুনিও শৌনক ভাগ ঋষি সাপ শুনিয়াতক সকম ভানাগ আপোনাৰ নিজ ৰূপ তেজিয়া নিশেষ ৰাজাক দক্ষিবে আখৈ ধৰি বিপ্ৰ বেশ কাশ্য প্ৰবাহ মন সবে ভয় লয়ে কথাই অতান্ত কথা সোধে ঔষ ধৰ গন্ধ পাই কুঠিৰ ব্ৰাহ্মণ তুমি যাহা লাগি বিপ্ৰে বোলে কিবা সোধা ফুৰে ফুৰো ভিক্ষা মাগি ৰাজা কত খকে খাইবে যাও ন শুনি অনিপতিক মন্ত বোলে জীয়াইব পাইব বহুবিত হইবে
সদূৰ অহেন শুনি সিংগী সংগী লতক সকম কোৰ। এতিয়া আজি মানে তখক নাগে ব্ৰাহ্মণৰ বেগ ধৰি বৰ ধুনীয়া ব্ৰাহ্মণ এটা হৈ তেওঁ গৈ আছে। আৰু ইতিমধ্যে ৰাজাক বাচাবৰ কাৰণে পাত্ৰ মন্ত্ৰী সকলো প্ৰজাসকলে ইমানে যত্ন কৰিছে, পৰীক্ষিত ৰজা যদি মৃত্যু হয় তেনেহ'লে এই ভাৰতবৰ্ষখনত প্ৰজাসকলৰ গতি নোহোৱা হ'ব। গতিকে ভাৰতৰ প্ৰজাসকলক ৰাখিবলগীয়া হ'লে আমি ৰজাক বাচাই ৰাখিব লাগিব। গতিকে সকলোৱে যত্ন কৰা আৰু দেশে বিদেশে খবৰ দিয়া সকলোকে, নহয়নে? এনেকুৱা মন্ত্ৰ যাদু জানা বেজ মানে মুনিসকল আহক, যাতে সাপে খালেও লগতে জাৰি ফুকি তাক ভাল কৰিব পাৰে। সেনেকুৱাও লোকসকলৰ কাৰণে হওক বুলি কোৱাতে যাক যাক বেজ জ্ঞানীবোৰ গৈ আছে আৰু নহয়। আৰু তাত শুনোৱাই দিছে মন্ত্ৰীয়ে, অৰ্থাৎ ধন সোণ সুবৰ্ণা ভৰালে ভৰালে ভৰাই দিয়া হ'ব তাক, যোনে জীয়াই দিব পাৰিব। তেতিয়া ধৰি লওকচোন আপুনিও কিবা এটি অকণমান মন্ত্ৰ জানে, এটা ময়ো এটা জানো, আমিও ভাবিছোঁ যদি কেনেবাকৈ কণা মনাকৈ মোৰ মন্ত্ৰটো খাটেই তেনেহ'লেতো ভায়া খাঙিয়ে সোণ সুবৰ্ণ পাই যাম নহয়, ধুনীয়া হৈ গ'লো আমি চাই এইডোখৰত মাটি ৰুই কিয় ফুৰিব লাগে আৰু হা, হয়নে? তেনেকৈ মানে অনেক বেদ জ্ঞানী মানে তাত গৈ আছে। আৰু যাওঁতে যাওঁতে কাশ্যপ ব্ৰাহ্মণ বুলি যিজন বেজ গৈ তেওঁ শিষ্য সময় মানে এডাল গছৰ তলত বহি আছে। সেই সময়তে মানে এই তক্ষকনাগ বামুণটো পাইছেগৈ এই গংগাৰ ওচৰতে। এতিয়া পায়ে মানে এইটো তক্ষকনাগ সৰ্প, তাৰ মোনাটোতো সাপে খালে ভাল কৰা যাদু মন্ত্ৰ ঔষধ পাতি সোপা আছে নহয়। এই তক্ষকনাগ গোন্ধ পাইছে, সাপটোৱে গোন্ধ পাই মানে তক্ষকে বুলন্ত তুমি হোৱা কোনো জন শিষ্য সমে বকি তুমি আছা কি কাৰণ? এইৰা ৰবাচোন, সি সাপ যেতিয়া গোন্ধ পাই পেলাই কৈছে তুমি শিষ্য সময় যে এই গছৰ তলত অকলে বহি আছা, কাৰণটো কি? হয়নে? হেন শুনি কহিলন্ত ধনন্তৰী ওজা তক্ষকে খাইবে শুনো পৰীক্ষিত ৰজা। মই আজি শুনিব পাইছোঁ আজি বোলে পৰীক্ষিত ৰজাক তক্ষকনাগে খাব। গতিকে শিষ্য সমে যাওঁ মই ৰাজাক ৰাখি বাৰে, শুনিয়া মায়াবী বিপ্ৰ উপহাস কৰে। আৰু মই এতিয়া শিষ্য সময়তে আহিছোঁ, মই ধেমালি বেজ বুলি নাভাবিবা, হয়নে? মই আহিছোঁ তক্ষকনাগে খালেও মই জীয়াব পৰা মন্ত্ৰ যাদু ঔষধ মোৰ লগত আছে, গতিকে মই আহিছোঁ। তেতিয়া আকৌ তক্ষকনাগ বামুণে কৈছে কি তুমি ইমান বৰাই নক'বা, তক্ষকনাগ কিমান ডাঙৰ নাগ তুমি জানা? বোলে মই নাজানো বাৰু, যিমান ডাঙৰ নাগে নহওক মই জীয়াম। ই কৈছে তক্ষকনাগে খোৱাৰ লগে লগে তাৰ 18 তোলা বিষ আছে, চাই কৰি দিব সি, তুমি ক'ত জীয়াব পাৰিবা? এই বুলি এতিয়া এই গছডালৰ তলতে তক্ষকনাগে বেজে মানে বিবাদ লাগি আছে। ইপিনে এই লগতে কাষতে গংগাৰ পাৰত ৰজাসকলে প্ৰজাসকলে ৰজাক বেৰি আছে সকলোৱে মানে, হয়নে? এতিয়া তক্ষকনাগে কেনেকৈ ইয়াৰ মাজৰে সৈতে যায় আজি পৰীক্ষিত ৰজাক দংশন কৰিব, এইকণ কথাকে ভাগৱতে আমাক বৰ ধুনীয়াকৈ সুপৰামৰ্শ দিছে। গতিকে সদৌ আমাক বনাইছে যেনেকৈ হেন সময়ত যিটো নটৰে যা টনা তাপ তাত পৰে নাহি ভাগ্যহীন। আমি মনুষ্যৰ জন্ম পাই যদি এইটো জন্মত আমি যাতনাৰ তাপটো আমি তৰণৰ উপায়টো উলিয়াই ল'ব নোৱাৰোঁ তেনেহ'লে আমাতকৈ মূৰ্খ আৰু পৃথিৱীত কোনো নাই, হয়নে বাৰু? আমি সকলোৱে ভাল মানুহ বুলি ভাবোঁ নিজকে। আমি এই ভাল মানুহটো ইয়াতহে চিন, আমাৰ শাস্ত্ৰই কৈছে যিদিনা আপুনি ইণ্টাৰভিউত পাছ কৰি জাপ মাৰি গুচি যাব পাৰিব সেইদিনা ভাল মানুহ চিন ওলাব, হয়নে? যদি কেনেবাকৈ সেইদিনা যাওঁতে যাওঁতে যদি থটা বেঙা কৰি থাকে তেনেহ'লে কামত নাহিব নহয়, হয়? গতিকে এজন মানুহ গৰু এটা হয়,
গৰুটো ৰঙা গৰু হেৰালে হৰুৱাতে মানে মানুহটো অলপমান মূৰ্খ দিয়ক মূৰ্খ টাইপৰ মানুহ ঘৈণীয়েক আকৌ বৰ চালাকি এতিয়াও জানিবচোন এখন সংসাৰত আপোনালোকে পাইছেনে নাই নাজানো মই গোটেই জীৱনটো ঘূৰি ঘূৰি পাই ফুৰিছোঁ কি কথা অন্ত নাই খুব মূৰ্খ মানুহবোৰে বৰ বঢ়িয়া চালাকি তিৰোতা পাই যায় তেতিয়া সেই তিৰোতা চালাকতে বেচেৰা চলি যাব পাৰে ভগৱানৰ কি লাইন নাজানো চাব বাৰু মূৰ্খ মানুহবোৰে ঘৈণীয়েকহঁতক বৰ ভাল চালাকক ঘৈণীয়েক পাই যায় সেইটোৱে পাই গ'ল নহয় এতিয়া ৰঙা গৰুটো হেৰালে ঘৈণীয়েকে কৈছে গৰুটো বিচাৰি যা ই কৈছে ক'তনো বিচাৰি যাম তই বিচাৰি যাব নোৱাৰ তেনেহ'লে এটা কাম কৰ হেৰি কৰ এই চোৱা চিন্তা কৰিয়া হয়নে আজিকালি মঙলা চোৱা মানুহ যে আছেই তাত চোৱা চিন্তা কৰিয়া এই বুলি ক'লে আৰু